নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমে ব্ৰেকিং নিউজ নগাঁও দুধৰ্ষ চুৰাং চিকাৰী গ্ৰেপ্তাৰ কৰা হৈছে পিস্তলৰ সৈতে চুৰাং চিকাৰীজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত চুৰাং চিকাৰীটো হৈছে চাং গোস্বাং নাগাথে আৰু ধৃত যুৱকজনৰ ঘৰ ডিমাপুৰৰ সুপাৰ মাৰ্কেটত চুৰাং চিকাৰীটোৰ পৰা এটা .32 পিস্তল আৰু লগতে এখন স্কুটি জব্দ কৰিছে আৰক্ষীয়ে নগাঁৱত তাত অহাৰ সময়তে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে 1 লাখ টকাত বিক্ৰী কৰিবলৈ আনিছিল আমেৰিকাত নিৰ্মিত .32 পিস্তলটো উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও 2020 চনত চাং গোস্বাং নাগাথে পিস্তলসহ আটক কৰিছিল ডিফু আৰক্ষীয়ে নগাঁও আৰক্ষীয়ে পিস্তলসহ আটক কৰা চাং গোস্বাং নাগাথে গড় হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে চাং গোস্বাংক জেৰা চলাই আছে কালি একটা গম পালো কি একজন মানুহ আছে যে আৰু বহুতমান বস্তু পাইছো কিন্তু এটো আমি ভেৰিফাই কৰিব লাগে কিমান তাত জড়িত আছে কি ক্ৰাইমৰ লগত জড়িত আছে তো এনেকুৱা নগাঁৱত কোনো মানুহ আছে যে তাৰ লগত ডিল কৰিছিল একটা ভাল পিস্তল 1 লাখ টাকা দাম কৈছিল এই পিস্তলৰ কি হেতু .32 মেড ইন USA পিস্তল হ'ব একদম ফ্যাক্টরি মেড হ'ব আৰু এটো আমি লৈ আহি আপোনাক ইয়াত বুজাই দেম তো বুঝাৰ কাৰণে কেতিয়া জানে কি এতিয়া বহুত চেকিং আছে হিসাব আছে তো গাড়ী তাহিলে চেকিং তো এই স্কুটি টু চুজ কৰিছে এটা নরমালি স্কুটি তাহিব আহি লৈ ইয়াত দিব কিন্তু আমি কালি এটো খবৰ পোৱাৰ লগত আমাৰ ডিএসপি হেডকোয়াৰ্টাৰ ত্ৰিদীপ কুমাৰ সাহ আছে কালি দিয়া হে কেছৰ পিছত লাগিছিল আৰু নকা লগৱাত এই যে মানুহটো আছে সংগোস্ৱান নাগিথে তো সেই তাক ধৰা পৰিছে 35 বছৰীয়া মানুহ আছে সুপাৰ মাৰ্কেট ডিমাপুৰ তাৰ ঘৰ আছে ত্ৰিপুৰাৰ কমলা সাগৰত গুলি চালনাৰ ঘটনা সংঘটিত হৈছে সহকৰ্মীৰ গুলিত নিহত হৈছে এজন টিএছআৰৰ জোৱান গুলিবিদ্ধ হৈ আহত হৈছে আন এগৰাকী জোৱান দুই সহকৰ্মীলৈ গুলি চালনা কৰিছিল সুকান্ত দাসে আৰু গুলি চালনাৰ পাছতে মধুপুৰ থানাত আত্মসমৰ্পণ কৰে সুকান্ত দাসে পুনাবনৰ ONGC প্লান্টত এই অঘটন ঘটিছে পুনৰবাৰ জনাইছো ত্ৰিপুৰাৰ খবৰ ত্ৰিপুৰাৰ কমলা সাগৰত গুলি চালনাৰ ঘটনা ঘটিছে সহকৰ্মীৰ গুলিত নিহত হৈছে এজন টিএছআৰৰ জোৱান গুলিবিদ্ধ হৈ আহত হৈছে আন এগৰাকী জোৱান আৰু দুই সহকৰ্মীলৈ গুলি চালনা কৰিছিল সুকান্ত দাসে গুলি চালনাৰ পিছতে মধুপুৰ থানাত আত্মসমৰ্পণ কৰে সুকান্তই পুনমাবন ONGC প্লান্টত এই ঘটনা ঘটিছে যোৰহাটত গণপ্ৰহাৰত প্ৰাণ হেৰুৱা অনিমেশ ভূঞাৰ ডেৰগাঁওস্থিত বাসগৃহত উপস্থিত হ'ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অনিমেশৰ বাসগৃহত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিলে শিল্পীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালটোক সাক্ষাৎ কৰি সহায়ৰ আশ্বাস দিয়াৰ লগতে অনিমেশৰ ভাতৃক সংস্থাপন দিবলৈ চৰকাৰক আহ্বান জনালে জুবিন গাৰ্গে সজাগ হ'বলৈ সাৱধান হ'বলৈ অনুৰোধ জনাইছোঁ আৰু যদি পাৰে তাৰ ককায়েকজন আছে বিএ পাছ কৰিছে তেওঁ যদি ক'ৰবাত সংস্থাপন দিব পাৰে চৰকাৰে সেইটো ভাল কাম হ'ব তেওঁলোকৰ ঘৰখনৰ কাৰণে সেইটো মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ চৰকাৰক আছে এইবিলাক ক্ৰাইম ৰেট এতিয়া যোৱা 4-5 মাহত বহুত ক্ৰিমিনেলছ ধৰিছে অসমত বেছিভাগ যুৱক চ' ইমান দিনে মনে চলি আছিলে এতিয়া পুলিচে অকণমান তৎপৰ হৈছে কাৰণে ওলাইছে মানুহবিলাক ধৰা পৰিছে আৰু তেনেধৰণে যদি সমাজখন নিকা হয় চাফা হয় সকলোৰে কাৰণে ভাল আৰু যুৱ প্ৰজন্মৰ মাজত বহুত প্ৰতিভা আছে সেইখিনিলৈ আগুৱাই গ'লে বাকী অন্য বেয়া কথা চিন্তা কৰিব নালাগে মণিপুৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিষ্ণুপুৰ জিলাৰ লোকতাক উন্নয়ন প্ৰাধিকৰণৰ এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি লোকতাক হ্ৰদৰ সম্প্ৰসাৰণক লৈ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাৰ্যসূচীত অংশগ্ৰহণৰ লগতে লোকতাক হ্ৰদত নৌকা বিহাৰো কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসংগ দিলে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী RK ৰঞ্জন LDAৰ অধ্যক্ষ আৰু ময়ৰাঙৰ বিধায়ক পি শৰৎচন্দ্ৰই We are committed for the promotion and development of Loktak Lake. Yes, sir. It is one of the most beautiful lake in Asia and it has got a lot of potentialities. Government of India, Government of Manipur, central government and state government will jointly promote and develop. And whatever proposal we receive from the state government regarding the infrastructure
developing like tourist jetties, passenger jetties, whatever infrastructure required to develop the lake and to make this lake as one of the most tourist potential and tourist attraction center. কবি মনীষী সমালোচক প্ৰয়াত নলিনী ধৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী উপলক্ষে মহানগৰীত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান গীত কবিতা পাঠেৰে গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটিত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ নেহা আগৰৱাল সোঁৱৰণী সভাধ্যক্ষ আৰু প্ৰবীণ শিল্পী সুৰক্ষিণা শৰ্মাই উদ্বোধন কৰা এই কাৰ্যসূচীত কেইবাগৰাকীও কবি গায়কে গীত আৰু কবিতা পাঠ কৰে নলিনী ধৰ ভট্টাচাৰ্য সোঁৱৰণী ন্যাস নতুন সাহিত্য পৰিষদ চিৰন্তন সাহিত্যৰ দিন আৰু ইলোৰা মঞ্চই আয়োজন কৰে এই কাৰ্যসূচীৰ অনুষ্ঠানটোত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিধায়ক পৰমানন্দ ৰাজবংশী লগতে মনজিৎ সিং গীতিকাৰ কীৰ্তি কমল ভূঞা আৰু কমলেশ গুপ্তাই অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে ভাগ লয় কোনো সীমাৰেখা নাই কেৱল আমাৰ বাবে আবুৱা ভৰা এই ৰাতিৰ এদিন অৱসান ঘটে পৰৱৰ্তী খবৰ মুগলমোৱাৰ দেশভক্ত ময়দানত 13 সংখ্যক বডোচা কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে বডোচা স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনৰ 5খনকৈ খেল অনুষ্ঠিত হ'ব মুগলমোৱাৰ দেশভক্ত ময়দানত বাৰেকুৰি এফচি তিনিচুকীয়া আৰু দৈমালু এফচি ওদালগুৰিৰ মাজত অনুষ্ঠিত হোৱা উদ্বোধনী মেচখনত 2-2 গ'লৰ ব্যৱধানত অমীমাংসিত হৈ ৰয় ৰাজ্যৰ 15টা বিভিন্ন স্থানত অনুষ্ঠিত হ'ব 13 সংখ্যক বডোচা কাপ ফুটবল প্ৰতিযোগিতাখন ক্ৰীড়াৰ এক নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যৰে প্ৰতি বছৰে বডোচা কাপ অনুষ্ঠিত কৰা হয় বুলি উল্লেখ কৰিলে বডোচা স্পৰ্টছ ক্লাবৰ সভাপতি অৰুণজ্যোতি মৰাণে বডোচা ট্ৰফিৰ খেল সেই খেল আজি মুকালমাত শুভাৰম্ভণি হ'ল আৰু আজিৰ খেলখনত বাৰেকুৰি এফচি বনাম দৈমালু এফচি ওদালগুৰিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেল অনুষ্ঠিত হ'ল দৰ্শক আছে আপ্লুত হৈছে আৰু অহাকালি মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাৰ লগত দৈমালু এফচিয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰৱৰ্তী সময়ত মৌলাই এফচি শ্বিলং আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে ইয়াতে খেল প্ৰদৰ্শন কৰিব আৰু অনাগত খেলসমূহত আজি যিদৰে দৰ্শকে আমাক ব্যাপক সঁহাৰি জনাইছে তেনে সঁহাৰি আমি কামনা কৰিছোঁ ক্ৰমাৎ চন্দ ঘূৰাই পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে কোভিডৰ সংহাৰ কমাৰ লগে লগে কাজিৰঙালৈ ঢপলিয়াই আহিছে বহিৰাজ্যৰ পৰ্যটক বিগত 2টা মাহত কাজিৰঙা দৰ্শন কৰিলে প্ৰায় 50,000তকৈও অধিক পৰ্যটকে আহিছে পৰ্যটক বাঢ়িছে ৰাজহ ভাল দিন আহিছে কাজিৰঙালৈ বিগত 2টা মাহত কাজিৰঙা দৰ্শন কৰিলে 50,580 গৰাকী পৰ্যটকে অক্টোবৰ মাহত 18,134 গৰাকী পৰ্যটকে কাজিৰঙা দৰ্শন কৰাৰ বিপৰীতে নৱেম্বৰ মাহত 32,444 গৰাকী পৰ্যটকে দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চলিত 2021-22 পৰ্যটন বৰ্ষত উদ্যান কৰ্তৃপক্ষই সংগ্ৰহ কৰিলে 1,62,32,380 টকাৰ ৰাজহ পৰ্যটকৰ এনে সঁহাৰিয়ে এতিয়া মুখত হাঁহি বিৰিঙাই তুলিছে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ অক্টোবৰ নৱেম্বৰত যথেষ্ট পৰিমাণে যথেষ্ট ক'ব পাৰি কাজিৰঙাৰ আপোনাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে আৰু আহিছে আপোনাৰ দূৰ দূৰণি কেৱল অসমৰ নহয় বাহিৰৰ পৰা মুম্বাই চেন্নাই তামিলনাডু বহুত দূৰ দূৰণিৰ পৰা পৰ্যটক আহিছে বুকিং যথেষ্ট আছে ডিচেম্বৰ বৰ্তমানতে মোৰ লগত ফুল হৈ আছে ডিচেম্বৰ আৰু জানুৱাৰী বিগত 2টা বছৰত কোভিডৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল পৰ্যটন ব্যৱসায়ীসকল অক্টোবৰৰ 1 তাৰিখে পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছিল জীপ ছাফাৰী আনহাতে 1 নৱেম্বৰৰ পৰা উদ্যানখনত মুকলি কৰা হৈছিল হাতী ছাফাৰীও জীপ আৰু হাতী ছাফাৰী দুয়োটাতে পৰ্যটকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে
যাৰ ফলত উৎফুল্লিত হৈ পৰিছে জীপ সাফাৰী আৰু হাতী সাফাৰীৰ লগত জড়িত ব্যৱসায়ীসকল। পূৰ্বৰ যি পৰ্যটন ব্যৱসায়ৰ স্বাভাৱিক ছন্দ সেই ছন্দটো পুনৰ ঘূৰি আহিছে আৰু সেইকাৰণে আমাৰ প্ৰতিজন জীপ চাফাৰী সদস্যৰ মন উৎফুল্লিত হৈ উঠিছে আৰু এই ক্ষেত্ৰত চৰকাৰলৈ অশেষ ধন্যবাদ, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া। যদিহে পুনৰ কোভিডৰ কোনো প্ৰভাৱ নপৰে তেন্তে চলিত ডিচেম্বৰ আৰু আগন্তুক জানুৱাৰী মাহত কাজিৰঙালৈ আৰু অধিক পৰ্যটকৰ আগমন হ'ব পাৰে বুলি ব্যক্ত কৰিছে পৰ্যটন ব্যৱসায়ীসকলে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় এটা বিৰতিৰ। স্বাগতম, আপুনি চাই আছে ফাইনেল ৰিপৰ্ট। ৰাজ্যত চলি আছে হৰ ঘৰ দস্তক কাৰ্যসূচী। কোভিডৰ টীকাকৰণ 100% সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে নামি পৰিছে স্বাস্থ্যকৰ্মীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বিধায়কলৈ। কিন্তু কিদৰে বাৰু চলিছে ৰাজ্যত কোভিডৰ টীকাকৰণ? হৰ ঘৰ দস্তক, ঘৰে ঘৰে কাহিনী। লটি ঘটি স্বাস্থ্যকৰ্মীৰ দিছে ভাবুকি, খাইছে গালি সপনি। চৰকাৰৰ লক্ষ্য 100% টীকাকৰণ। চলাইছে হৰ ঘৰ দস্তক অভিযান। নামিছে স্বাস্থ্যকৰ্মী আমোলা বিষয়াৰ পৰা মন্ত্ৰী বিধায়কলৈ। পিছে কোভিডৰ টীকা দিবলৈ গৈ লটি ঘটিহে লাগিছে স্বাস্থ্যকৰ্মীৰ। কেৱল স্বাস্থ্যকৰ্মীয়ে নহয়, বিপাঙত পৰিছে আমোলা বিষয়া কিংবা মন্ত্ৰী বিধায়কো। নলয় মানে নলয়। পিছে কিয় ভেকচিন নলয় মৰিগাঁৱৰ এইগৰাকী মহিলাই? ইমান মোৰ আজিলৈ এজন কাৰ্ড এখন গাঁও বনাই দিব লাগে নালাগে আপোনালোকে কওক। এই ঘৰ মোৰ অৱস্থা চাওক, মোৰ ছোৱালী কলেজত পঢ়িছে, কলেজত মই চিট নাপাওঁ এজন কাৰ্ডৰ কাৰণে। অৰুণোদয় আঁচনি আহিছে, অৰুণোদয় আঁচনি মোৰ জব কাৰ্ড আছে, জব কাৰ্ডৰ মই পইচা নাপাওঁ। মই এইখিনি বস্তু পালে মই তেতিয়া মই বেজি নিজে যাই পেলাই ল'ম। মোক খালি ভেকচিনটোহে মোক প্ৰদান কৰে নেকি চৰকাৰে? এই দৃশ্য আকৌ নুমলীগড়ৰ। গালি নাপাওঁ, বিশ্ব ছমাহত গালি যিমান পৃথিৱী আহিলে মোক গালি পাৰিলে মোৰ পাৰ্মিশ্যন নাই আছে জানো? মোৰ যিখিনি ব্যাধি মই ক'ম, তাৰ মাজত ধৰি যদি মোক বেজি দি থৈ যায় যাব আৰু বুলি এই মানুহজনী বেজি দি চাইলোঁ আমি হত্যা কৰিলোঁ বুলি ভাবি গুচি যাব। দেৰগাঁৱত ভেকচিন নিদিবলৈ স্বাস্থ্যকৰ্মীক ভৰিত ধৰি সেৱা জনালে এইগৰাকী বৃদ্ধাই। এইটো বেমাৰটো নাথাকে, এই বেজিটোৰ পৰা বেমাৰ একোৱে নাথাকে। এইটো হয়, সেইটো আপুনি ভবা বেজিটো নহয়। তেনেকে কৰিলে বেয়া নাপায় নহয়। গহপুৰত আকৌ ভেকচিন লোৱাৰ ভয়ত চাংঘৰৰ তলে তলে দৌৰ এগৰাকী মহিলাৰ। কলিয়াবৰত ভেকচিন দিবলৈ যোৱা স্বাস্থ্যকৰ্মীক হাতত দা লৈ ভাবুকি দিলে এইজন ব্যক্তিয়ে। ৰাজ্যত এতিয়া এনেদৰে চলিছে কোভিডৰ টীকাকৰণ। হৰ ঘৰ দস্তক দি মহাবিপাঙত পৰিছে স্বাস্থ্যকৰ্মীসকল। ভেকচিন দিবলৈ যাওঁতেই কোনো লোক যদি পলাই পত্ৰং দিছে, কোনো লোক লিপ্ত হৈছে তৰ্কযুদ্ধত। কোনোৱে আকৌ উভতি ধৰি প্ৰশ্ন কৰিছে ভেকচিন দিবলৈ যোৱা লোকসকলক। একাংশ এনে লোকৰ বাবে এতিয়া লটি ঘটিহে হৈছে হৰ ঘৰ দস্তক অভিযানত নমা প্ৰতিগৰাকী সদস্যৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আকৌ ক্ৰিকেটৰ খেলপথাৰ দেখিবলৈ পোৱা গ'ল সৌৰভ গাংগুলী, মহম্মদ আজহাৰুদ্দিনৰ দৰে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰসকলক। ইডেন গাৰ্ডেনত BCCI প্ৰেছিডেণ্ট একাদশ আৰু BCCI ছিলেক্টৰ একাদশৰ মাজত অনুষ্ঠিত হয় এখন প্ৰীতি মেচ। আকৌ খেলপথাৰত সৌৰভ গাংগুলী, মহম্মদ আজহাৰুদ্দিন। ইডেন গাৰ্ডেনত বিশাল 6 প্ৰিন্স অফ কলকাতাৰ। হয়, ইডেন গাৰ্ডেনত পুনৰ খেলুৱৈৰ ৰূপত দেখিবলৈ পোৱা হ'ল ভাৰতৰ কেইবাজনো প্ৰাক্তন তাৰকা ক্ৰিকেটাৰক। BCCI প্ৰেছিডেণ্ট একাদশ
আৰু BCCI সিলেক্টৰ একাদশৰ মাজত অনুষ্ঠিত হয় এখন প্ৰীতি মেচ। BCCI প্ৰেছিডেণ্ট একাদশক নেতৃত্ব দিছিল ভাৰতীয় ক্ৰিকেটৰ মহাৰাজ খ্যাত প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে। BCCI প্ৰেছিডেণ্ট একাদশৰ হৈ ইডেন গাৰ্ডেনত নামিল মহম্মদ আজহাৰুদ্দিন, অভিষেক ডালমিয়াৰ দৰে প্ৰাক্তন তাৰকা। প্ৰথমে বেটিং কৰি BCCI সিলেক্টৰ একাদশে 15 অভাৰত 3টা উইকেট হেৰুৱাই 128 ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ সৰ্বাধিক 40 ৰান সংগ্ৰহ কৰে জয়দেৱ শাহে। ইফালে 129 ৰানৰ লক্ষ্য লৈ খেলপথাৰত নমা BCCI প্ৰেছিডেণ্ট একাদশ মাত্ৰ 1 ৰানত পৰাস্ত হয়। দলটোৱে 15 অভাৰত 127 ৰান সংগ্ৰহ কৰে। BCCI প্ৰেছিডেণ্ট একাদশৰ হৈ সৌৰভ গাংগুলীয়ে 20টা বল খেলি 35 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। BCCI সিলেক্টৰ একাদশৰ হৈ 3টা উইকেট দখল কৰে জয় শাহে। দীৰ্ঘদিনৰ বিৰতিৰ পিছত এনেদৰেই প্ৰাক্তন তাৰকা ক্ৰিকেটাৰসকলক দেখি আনন্দিত হৈ উঠিল ক্ৰিকেট অনুৰাগীসকল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। SIT গঠন কৰি অনিমেষ হত্যাকাণ্ডৰ তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে যোৰহাট আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এজন অভিযুক্তক। ইপিনে অনিমেষ হত্যাকাণ্ডৰ তথ্য প্ৰমাণ কাৰোবাৰ হাতত যদি আছে থাকিলে তেনেকৈ হোৱাটছআপ অথবা ইমেইল যোগে প্ৰেৰণৰ আহ্বান জনাইছে আৰক্ষীয়ে। প্ৰতিবেদন আগবঢ়াই ইয়াৰে সৈতে বিদায় ল'ম। ধন্যবাদ, শুভৰাত্ৰি। যোৰহাট কাণ্ডৰ আন এক অভিযুক্ত গ্ৰেপ্তাৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰিয়াংশু দাস ওৰফে টিলৌক। বৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে আটকাধীনৰ সংখ্যা হৈছে মুঠ 14 গৰাকী। ইয়াৰে মূল অভিযুক্ত কলা লৰা ওৰফে নীৰজ দাসৰ এক দুৰ্ঘটনাত মৃত্যু হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ শীৰ্ষ বিষয়াই অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীয়ে যোৰহাটবাসী ৰাইজক এই ঘটনা সন্দৰ্ভত এক বিশেষ গুহাৰি জনাইছে। কোনো ব্যক্তিৰ লগত যদি এই ঘটনাৰ যিকোনো ধৰণৰ সাক্ষ্য প্ৰমাণ মজুত আছে তেন্তে সেইসকল ব্যক্তিক তথ্য প্ৰমাণসমূহ আৰক্ষীক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। এক সংবাদ মেল যোগে তথ্যসমূহ আৰক্ষীলৈ 9353713910 মোবাইল নম্বৰত হোৱাটছএপ যোগে প্ৰেৰণ কৰিবলৈ, অন্যথা SP Office JHT2021@gmail.com ইমেইলত তথ্য প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে যোৰহাট আৰক্ষীয়ে। আৰু আৰক্ষীয়ে চেষ্টা কৰিছে যাতে এনে এখন চাৰ্জশ্বিট দিব পাৰে যিসকল অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ পূৰণ কৰি জেল হাজতত বা আৰক্ষীৰ জিম্মাত আছে তেওঁলোকক যে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব পাৰে আৰু অনিমেষে যাতে ন্যায় লাভ কৰে, অৰ্থাৎ এখন কঠোৰ চাৰ্জশ্বিট যাতে আৰক্ষীয়ে তৈয়াৰ কৰিব পাৰে তাৰ বাবে সকলোকে সহায় কৰিবলৈ যোৰহাট আৰক্ষীয়ে আহ্বান জনাইছে।